Hello guys, welcome back to my YouTube channel D Sorgary. আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছো আমাৰ ভেলাঘৰ আৰু আমাৰ বনোৱা জেট ফাইটাৰটো জুই দিওঁতে কি হৈছিল বহুত ডাঙৰ অঘটন এটা অলপমান দুখ পাইছে মানুহজনে তো ভিডিওটো চাই থাকক আপোনালোকে শেষৰলৈকে আৰু যোৱাকালি ব্লগ মই বনাব নোৱাৰিলো আমাৰ যেতিয়া ভোজ হৈছিল সেই ভোজৰ ব্লগটো মই বনাব নোৱাৰিলো যদি আপোনালোকে চাবলৈ বিচাৰে প্ৰতিদিন টাইমত চাব পাৰিব আমাৰ গাঁওখনত কেনেকুৱা পৰম্পৰাগতভাৱে ভোগালীৰ ভোগ গ্ৰহণ কৰা হ'ল সেয়া টোটেলি তাতে দেখুওৱা গৈছে সো যদি চাব বিচাৰে প্ৰতিদিন টাইমত চাব পাৰিব আৰু বলক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ এয়া গাইজ আমাৰ ভেলাঘৰটোক অগ্নিদান কৰিবলৈ সময়ত কিছু পৰম্পৰাগতভাৱে চলি অহা নিয়ম পালন কৰিবলৈ লোৱা হৈছে প্ৰথমতে ঠগিয়ে এভাগ আগবঢ়ায় তাৰপিছত আৰু পিঠা পনা যিসকলে আনে সকলো তাতে আগবঢ়োৱা হয় দেন লাহেকৈ এইফালে জুই দিয়া হ'ব আৰু এইফালে চাওক জুই দিবলৈ কাৰণে মাছাল অলৰেডি তৈয়াৰী কৰা গৈছে হাতত এনেকৈ লৈ আছে বন্ধুসকল এতিয়া সেৱা লোৱা অলৰেডি হ'ল এতিয়া অগ্নিক দান কৰিব আমাৰ এই ভেলাঘৰখনক চাই থাকক ধুনীয়াকৈ ফালৰ কেইবা গ'লে হাতটাক লগাও ক'ত তুমি গ'লে শুনিছো জ্বলা কি হয় গতিকা গাইছ আমাৰ ভেলা পুজিটো অলৰেডি জুই লাগি শেষ হওঁ অৱস্থা আৰু সেইফালে চাইডে যি লগালেই ভেলাঘৰখনক জুই বন্ধুসকল এতিয়া বাকী আছে জেট ফাইটাৰ প্লেনখনক জুই দিবলৈ কাৰণে একফালৰ পৰা এনেকেই লাহে লাহেকৈ জুই দি গৈ থকা হৈছে প্ৰথমতে দিয়া গ'ল ভেলা পুজিটো দেন ভেলাঘৰখন আৰু এতিয়া দিয়া হ'ব লাহেকৈ সেই জেট ফাইটাৰ প্লেনখনক তো চাই থাকক অলপ স্কিপ নকৰাকৈ তো গাইজ জেট ফাইটাৰখনক জুই দিবলৈ বাকী আছে কওঁতে সেয়া পিছফালে ধোঁৱা ওলাইছে জেট ইঞ্জিনটোত এতিয়া উৰিবলৈ সাজু আৰু আমাৰ জেট ফাইটাৰ প্লেনখন আমাৰ 30 দিনৰ এয়া কষ্টৰ ফল আছে এতিয়া কিমান সময় লাগে জ্বলিবলৈ সেইটো দেখা যাব বাৰু প্ৰকাশ তলত মাজত লগা মাজত তলৰ পৰা মাজত লগা মাজত নৰা আছে এসোপা
মাজত লগা চাইডৰ পৰা লগাই আছ এই ছুটু ছুটু এই মাজত লগা তাত নৰা আছে তাত জ্বলিব এইটো বক্সটোত নৰা সোমোৱা আছে এই নৰা সোমোৱা আছে তাত লগা কিয় খাই গলা বুকুৰ এতিয়া খোজা খালী হয় কিয় এনেকে কৰ এতিয়া খোজা খালী হয় বুকুত অকৰামে কিয় কৰা ধৰ এতিয়া বুকুত খোজা খালী হয় দেখিছে গাইছ কেনেকুৱা উঠিবলৈ লৈছিলে ওপৰত অলপ বাকী অলপমান বাকী আৰু আমাৰ হাতে প্লেনটো জ্বলি শেষ হ'বলৈ ভবা নাছিলো ইমান সোনকালে এনেকৈ জ্বলি যাব বুলি বহুত ফাষ্ট জ্বলিল ভিতৰত বহুত নৰা সোমাই দিয়া আছিলে ধানৰ খেৰ নৰা এনেকুৱা দেখিছে পিছফালৰ পৰা এতিয়া দেউকাটো আমাৰ ভেলা পুজিটো জ্বলি শেষ হ'ল আছিল আমাৰ জেট ফাইটাৰটো আমি দিলোঁ অগ্নিদান কৰি দিলোঁ ডাঙৰ ভেলা পুজি আছিল সেয়া অগ্নিদান কৰিলোঁ দেখাই পেলাই আমি কেনেকৈ উদযাপন কৰিলোঁ আৰু কেনেকৈ অগ্নিদান কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাবলৈ ধন্যবাদ আৰু যদি ভিডিঅ'টো চালে ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব